সৰুমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 6ৰ গণিতৰ যিখন তোমালোকৰ দ্বিতীয় পাঠ আছে সেই পাঠখনৰ 6.7 কৰি চাওঁ 6.7 পৰিসীমা আৰু কালি ইয়াৰ প্ৰশ্নখিনি অলপ সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ। তলৰ পহিলিকাসমূহ সমাধান কৰা ইয়াত যেটা চিত্ৰ দিছে এই চিত্ৰটোত আমি দেখিছোঁ তিনিটা আয়ত আছে, এইটো এটা আয়ত, এইটো এটা আয়ত আৰু এইটো এটা তিনিটা আয়ত। এতিয়া এই প্ৰথম আয়তটোৰ ইয়াত কালি দিয়া আছে 36 বৰ্গ সেন্টিমিটাৰ আৰু আয়তটোৰ প্ৰস্থ দিয়া আছে 3 সেন্টিমিটাৰ। গতিকে এই আয়তটোৰ দিশ কিমান হ'ব সুধিছে। আমাক কালি দিয়া আছে আৰু প্ৰস্থ দিয়া আছে। আমি জানো যে এই কালিক যদি আমি প্ৰস্থই হৰণ কৰি দিওঁ তেতিয়া আমি দিশটো পাম। গতিকে আমি 36ক এই দিশটো পাবলৈ আমি কি কৰিব লাগিব, এই 36ক আমি 3ৰে হৰণ কৰিব লাগিব। এতিয়া চাওঁ আমি কালি দিয়া আছে 36 বৰ্গ সেন্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 3 সেন্টিমিটাৰ। গতিকে দিশ পাবলৈ আমি কি কৰিব লাগিব, কালি কিমান পালোঁ আমি 36 আছিলে আৰু প্ৰস্থ আছিলে 3। আমি যদি হৰণ কৰোঁ 12 সেন্টিমিটাৰ পাম। গতিকে এই খালী ঘৰত আমি লিখিব লাগিব 12 সেন্টিমিটাৰ। এতিয়া আমি এইটো আয়ত চাওঁ। এই আয়তটোৰ ইয়াৰ পৰা ইয়ালৈ প্ৰস্থ কিমান আছিলে 3। গতিকে এইডোখৰ পৰা এইডোখৰলৈ প্ৰস্থ কিমান হ'ব, এইডোখৰ পৰা এইডোখৰলৈ প্ৰস্থ কিমান হৈ যাব 3 হৈ যাব, 3 সেন্টিমিটাৰ। তাৰপিছত ইয়াৰ পৰা ইয়ালৈ দিয়া আছে 4 সেন্টিমিটাৰ, মানে গোটেই আয়তটোৰ দিশটো কিমান হ'ব তেতিয়াহ'লে 3 আৰু 4 যোগ কৰিম আমি। ইয়াৰ পৰা ইয়ালৈ 3 আছে আৰু ইয়াৰ পৰা ইয়ালৈ 4 আছে, গতিকে 3 আছে কিমান হৈ যাব 7। যিহেতু আয়তৰ বিপৰীত বাহুবোৰ সমান, ইয়াৰ পৰা ইয়ালৈ যদি 7 হয় ইয়াৰ পৰা ইয়ালৈ কিমান হৈ যাব তেতিয়াহ'লে 7 সেন্টিমিটাৰ হৈ যাব। এই আয়তটোৰ দিশ পালোঁ 7 সেন্টিমিটাৰ আৰু প্ৰস্থ পালোঁ 4 সেন্টিমিটাৰ। গতিকে ইয়াৰ কালি কিমান হ'ব, 7 4 গুণ কিমান হৈ যাব 28 বৰ্গ সেন্টিমিটাৰ ইয়াৰ কালি হৈ যাব। এইটো ইয়াৰ দিশটো আমি 4 সেন্টিমিটাৰ পাইছিলোঁ আৰু প্ৰস্থ 7 সেন্টিমিটাৰ। গতিকে দিশ পূৰণ প্ৰস্থ কৰিলে 7 পূৰণ 4 28 বৰ্গ সেন্টিমিটাৰ। তাৰপিছত চাওঁ এইটো আয়তৰ ইয়াত দিয়া আছে কিমান আছে 7 সেন্টিমিটাৰ আৰু আমি দেখিলোঁ যে কি ইয়াৰ পৰা ইয়ালৈ আছে 12 সেন্টিমিটাৰ আৰু এই 12 সেন্টিমিটাৰটোৰ ইয়াতো দুভাগ হৈ আছে, এইটো 6 সেন্টিমিটাৰ হৈ আছে। গতিকে এইটো কিমান হৈ যাব, ইয়াৰ পৰা ইয়ালৈ 6 সেন্টিমিটাৰ হৈ যাব। এইডোখৰ পৰা এইডোখৰলৈ দূৰত্বটো কিমান হৈ যাব, ইয়াৰ প্ৰস্থটো তেতিয়াহ'লে 6 সেন্টিমিটাৰ হৈ যাব। এতিয়া এই আয়তটো আমি কি দেখিলোঁ, দৈৰ্ঘ্য 7 সেন্টিমিটাৰ আৰু প্ৰস্থ 6 সেন্টিমিটাৰ। গতিকে ইয়াৰ কালি কিমান হ'ব 7 6 গুণ 42 বৰ্গ সেন্টিমিটাৰ হ'ব। গতিকে দিশ আৰু প্ৰস্থ পালোঁ আমি 7 আৰু 6 অৰ্থাৎ 42 বৰ্গ সেন্টিমিটাৰ। এই আয়তটোৰ কালি হ'ব। এতিয়া পিছৰ প্ৰশ্ন দিছে, তলৰ চিত্ৰত ঋতুৰ আয়ত আকৃতিৰ শাক পাচলিৰ বাগিচাখন দেখুওৱা হৈছে। ঋতুৱে বাগিচাখনত চিত্ৰত দেখুওৱাৰ দৰে বিভিন্ন শাক পাচলিৰ খেতি কৰিছে। কিছুমান জোখমাখ দিয়া আছে, এই জোখমাখ দিয়া আছে। এই জোখমাখবোৰ লৈ পিনি প্ৰদত্ত চিহ্নৰ ঠাইত ইয়াত খালী ঘৰত কিমান সংখ্যা বহিব ইয়াত লিখিব গৈছে। এখন চিত্ৰ। ইয়াত আমি প্ৰথমতে চাওঁ, ইয়াত আলু খেতি কৰিছে, এইডোখৰত বন্ধাকবি খেতি কৰিছে। এই গোটেই আয়ত আকৃতিৰ ইয়াৰ দিশটো হ'ব 18 মিটাৰ। ইয়াত দিয়া আছে এই গোটেই আয়ত আকৃতিৰ পথাৰখনৰ দিশটো হৈছে 18 মিটাৰ। এই 18 মিটাৰকৈ ভাগ ভাগ কৰি বিভিন্ন খেতি কৰিছে। আলু খেতি, বন্ধাকবি খেতি, বেঙেনা খেতি, বিলাহী, গাজৰ আৰু মূলা খেতি ইয়াত কৰিছে। এতিয়া আমি ইয়াৰ প্ৰতিটো কিমান কিমান অংশত খেতি কৰিছে তাৰ আমি কালি উলিয়াব লাগে। এতিয়া চাওঁ আমি ইয়াত বেঙেনা খেতি দিয়া আছে 9 মিটাৰ। তাৰমানে বেঙেনা খেতি ইয়াৰ পৰা ইয়ালৈ দূৰত্বটো কিমান হ'ব, ইয়াৰ পৰা ইয়ালৈ দূৰত্ব কৈছে, দিশটো কৈছে 9 মিটাৰ। তাৰপিছত ইয়াত কালি দিয়া আছে 54 বৰ্গ মিটাৰ। আমি জানো যে আয়তৰ কালি উলিয়াবলৈ দিশ আৰু প্ৰস্থ পূৰণ কৰিব লাগিব। ইয়াত যিহেতু আমাক দিশটো দিয়া আছে, আমি প্ৰস্থ কিমান উলিয়াব লাগে। গতিকে আমি কি কৰিম, 54ক আমি 9ৰে হৰণ কৰিম। 54ক 9ৰে হৰণ কৰিলে কিমান হ'ব 6 বৰ্গ মিটাৰ হ'ব। ইয়াত আমি লিখিব লাগিব 6 লিখিব লাগিব, খালী ঘৰত লিখিব লাগিব 6। যিহেতু 9 6 গুণ কিমান হ'ব 54। গতিকে এই আয়তটোৰ ইয়াৰ পৰা ইয়ালৈ আমি কিমান পাই গ'লোঁ তেতিয়াহ'লে 6 মিটাৰ পালোঁ। ইয়াৰ পৰা ইয়ালৈ দৈৰ্ঘ্য কিমান পালোঁ আমি, প্ৰস্থটো পালোঁ আমি 6 মিটাৰ। তাৰমানে ইয়াৰ পৰা ইয়ালৈ কিমান হৈ যাব, এইডোখৰ হৈ গ'ল 6 মিটাৰ হৈ গ'ল। তাৰপিছত কৈছে গাজৰ কৰা অংশটো চাওঁ। ইয়াত দিছে 8 মিটাৰ পূৰণ 4 মিটাৰ।
তাৰমানে ইয়াৰ দিশ 8 মিটাৰ আৰু প্ৰস্থ হৈ গ'ল 4 মিটাৰ এতিয়া এই গাজৰ কৰা অংক এইটো ইয়াৰ দিশ হ'ব ইয়াৰ পৰা ইয়ালৈ হৈ যাব 8 মিটাৰ আৰু প্ৰস্থ কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ যেতিয়ালৈ কিমান হ'ব 4 মিটাৰ ইয়াৰ পৰা ইয়ালৈ কিমান হৈ গ'ল তেতিয়াহ'লে প্ৰস্থটো 4 মিটাৰ আৰু দিশ কিমান হৈ গ'ল তেতিয়াহ'লে ইয়াৰ পৰা ইয়ালৈ 8 মিটাৰ হৈ গ'ল এটা হৈ গ'ল 8 মিটাৰ ইয়াৰ পৰা ইয়ালৈ হৈ গ'ল 8 মিটাৰ গতিকে ইয়াৰ কালি কিমান হ'ব 8 4 গুণ 32 বৰ্গ মিটাৰ হৈ গ'ল তাৰ পিছত চাওঁ আমি এই চিত্ৰটো চাওঁ আমি মূলা কৰা চিত্ৰত অংশটো মূলা কৰা অংশত কৈছে 6 মিটাৰ পূৰণ এতিয়া ইয়াৰ 6 মিটাৰ মানে হ'ল দিশটো কিমান 6 মিটাৰ তাৰমানে ইয়াৰ পৰা ইয়ালৈ এইটো হ'ল মূলা কৰা অংশ ইয়াৰ দিশ কিমান হ'ল 6 মিটাৰ তাৰপিছত ইয়াৰ প্ৰস্থটো কিমান প্ৰস্থটো উলিয়াবলৈ আমি কি কৰিব লাগিব আমি চাওঁ ইয়াৰ পৰা ইয়ালৈ 6 মিটাৰ পালোঁ আৰু ইয়াৰ পৰা ইয়ালৈ কিমান মিটাৰ পালোঁ 8 মিটাৰ মুঠতে কিমান হৈ গ'ল 6 আৰু 8 যোগ কৰিলে কিমান হৈ গ'ল 14 তাৰমানে ইয়াৰ পৰা ইয়ালৈ আমি কিমান পালোঁ 14 পালোঁ এতিয়া গোটেই পথাৰখন আমাৰ দিশটো কিমান দিয়া আছিলে 18 মিটাৰ দিয়া আছিলে ইয়াৰ পৰা গোটেই পথাৰখনৰ দিয়া আছিলে 18 মিটাৰ গতিকে আমি যদি এডোখৰ উলিয়াবলৈ আমি কি কৰিব লাগিব গোটেই 18 মিটাৰটোৰ পৰা আমি 6 আৰু 8 যোগ কৰি পাইছোঁ 14 আমি 18ৰ পৰা আমি কি কৰিম 14টো বিয়োগ কৰিম তেতিয়াহ'লে কিমান পালোঁ আমি 4 তাৰমানে ইয়াৰ পৰা ইয়ালৈ আমি কিমান পালোঁ এতিয়া 4 মিটাৰ পালোঁ এতিয়া কি হ'ব এই বোলা কৰা অংশৰ কালি কিমান হ'ব এইটো 6 মিটাৰ আছে আৰু প্ৰস্থ আমি পালোঁ আমি 4 মিটাৰ আমি ইয়াত পাতিম খালী ঘৰত পাতিম আমি 4 মিটাৰ এতিয়া 6 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 24 বৰ্গ মিটাৰ হ'ব এতিয়া মূলা কৰা অংশ কালি কিমান পালোঁ আমি 24 বৰ্গ মিটাৰ এতিয়া চাওঁ আমি ইয়াৰ পৰা চালোঁ আমি মূলা কৰা অংশ কালি পালোঁ আমি 6 মিটাৰ তাৰপিছত এই গাজৰ কৰা অংশ কালি কিমান পাইছিলোঁ ইয়াত পাইছিলোঁ আমি প্ৰস্থটো 4 মিটাৰ তাৰমানে ইয়াৰ পৰা ইয়ালৈ এই আয়তটোৰ ইয়াৰ পৰা ইয়ালৈ কিমান পাইছিলোঁ আমি 4 আকৌ ইয়াৰ পৰা ইয়ালৈ আমি কিমান পালোঁ আমি 6 তাৰমানে এডোখৰ কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ কিমান হৈ যাব সেইটো যদি আমি উলিয়াওঁ এই গোটেইডালত আছিলে 6 মিটাৰ এই গোটেইডালত আছিলে 6 মিটাৰ আৰু ইয়াৰ পৰা ইয়ালৈ পালোঁ আমি 4 গতিকে 6 পৰা আমি 4টো যদি বিয়োগ কৰোঁ ইয়াৰ পৰা ইয়ালৈ আছিলে 6 এইটো 6 মিটাৰ যিহেতু আয়তৰ বিপৰীত বাহু সমান ইয়াৰ পৰা ইয়ালৈ 6 মিটাৰ আছিলে গতিকে ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব 6 মিটাৰ আকৌ ইয়াৰ পৰা ইয়ালৈ 4 মিটাৰ যিহেতু আমাৰ গাজৰ কৰা অংশ আমি 4 মিটাৰ পাই থৈছিলোঁ প্ৰস্থ গতিকে এইডোখৰ হ'ব 2 কাৰণ 6 4 গ'ল থাকিল 2 এতিয়া এই ভিতৰত যদি আমি এই অংশটো লগাই দিওঁ এইটো এটা বৰ্গ হ'ব এইটো এটা বৰ্গ এই মাজৰ টুকুৰা কি হ'ব এটুকুৰা বৰ্গ হ'ব বৰ্গ হ'লে ইয়াৰ কি হয় আটাইকেইটা বাহু সমান তাৰমানে ইয়াৰ পৰা ইয়ালৈ 2 হ'ব ইয়াৰ পৰা ইয়ালৈ 2 হ'ব ইয়াৰ পৰা ইয়ালৈ 2 হ'ব এতিয়া যদি এই গাজৰ কৰা গোটেই অংশটো আছিলে 8 মিটাৰ গোটেই অংশটো আছিলে ইয়াৰ দীঘলটো আছিলে 8 মিটাৰ তাৰপিছত ইয়াৰ পৰা ইয়ালৈ হৈ গ'ল 2 এডোখৰ পৰা এডোখৰলৈ 2 গতিকে এডোখৰ পৰা এডোখৰলৈ তাৰমানে এডোখৰ পৰা এডোখৰলৈ কিমান হ'ব তেতিয়াহ'লে এই গোটেইডাল আছিলে 8 আৰু এই মাজৰডোখৰ হৈ গ'ল 2 গতিকে ইয়াৰ পৰা ইয়ালৈ কি হ'ব 8ৰ পৰা আমি 2টো বিয়োগ কৰিব লাগিব তাৰমানে এডোখৰ পৰা এডোখৰলৈ এই গোটেই দৈৰ্ঘ্যটো আমি পাম 6 এডোখৰ 6 পাম 6 মিটাৰ পাম তেনেহ'লে এই বিলাহী কৰা অংশটো আমি কিমান পালোঁ আমি ইয়াত 6 মিটাৰ পালোঁ তাৰপিছত কি হ'ব এতিয়া বিলাহী কৰা অংশটো আমি ইয়াৰ প্ৰস্থটো কিমান পাম আমি চাওঁ এই বেঙেনা কৰা অংশটো পাওঁ ইয়াৰ পৰা ইয়ালৈ আছিলে 9 মিটাৰ তেনেহ'লে ইয়াৰ পৰা ইয়ালৈ কিমান হৈ যাব 9 এই গোটেই দীঘলটো ইয়াৰ পৰা ইয়ালৈ কিমান হৈ যাব তেতিয়াহ'লে 9 হৈ যাব এইটো 9 তাৰপিছত ইয়াৰ পৰা ইয়ালৈ কৈছে গাজৰ কৰা অংশ এডোখৰ লৈ থৈছে 4 গাজৰ কৰা নহয় কিমান লৈছে ইয়াৰ পৰা ইয়ালৈ 4 হৈ আছে তেতিয়াহ'লে এডাল কিমান হ'ব আমি 9টোৰ পৰা 4টো বিয়োগ কৰিম 9 4 গ'ল থাকিল কিমান হৈ যাব 5 এতিয়া বিলাহী কৰা অংশৰ কালি কিমান পাম আমি ইয়াৰ দিশ আৰু প্ৰস্থ পূৰণ কৰিম 6 আৰু 5 পূৰণ কৰিলে কিমান হৈ গ'ল 30 হৈ গ'ল তাৰপিছত এই মাজৰ কোণ আছিলে মাজৰকণ কিমান আছিলে এইটো এটা বৰ্গ 2 দুগুণ কিমান 4 তাৰমানে 30 আৰু 4 যোগ কৰিলে কিমান পাম আমি 34 বৰ্গ মিটাৰ পাম এতিয়া বিলাহী কৰা অংশৰ কালি কিমান পালোঁ আমি 34 বৰ্গ মিটাৰ এতিয়া আমি চাওঁ
বন্ধাকবি কৰা অংশলৈ এটা বন্ধাকবি কৰা অংশ কৈছে আমি পালো এই বৰ্গটো এডোখৰ দিশ পালো 2 পালো তাৰ পিছত মূলাৰ পাইছিলো আমি মূলাটোৰ পাইছিলো আমি এই মূলাৰ আয়তটো আয়তাকাৰ অংশটো ইয়াৰ পৰা ইয়ালৈ 4 মিটাৰ পাইছিলো এই প্ৰস্থটো গতিকে ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব 4 মিটাৰ হ'ব তাৰ মানে এই বন্ধাকবি কৰা অংশটোৰ প্ৰস্থ কিমান হ'ব 2 আৰু 4 টো আমি যোগ কৰিব লাগিব তাৰ মানে বন্ধাকবি কৰা অংশটোৰ ইয়াৰ পৰা ইয়ালৈ প্ৰস্থ কিমান হ'ব তেতিয়া হলে 6 হ'ব কাৰণ এই 2 আৰু 4 টো আমি যোগ কৰিছো 2 আছে 6 আকৌ ইয়াত দিছে 11 মিটাৰ দিয়া আছে তাৰ মানে দিশটো কিমান দিয়া আছে 11 মিটাৰ দিয়া আছে যদি 11 মিটাৰ দিয়া আছে গতিকে ইয়াৰ কালি কিমান হয় বন্ধাকবি কৰা অংশৰ কালি 11 পূৰণ 6 কৰিব লাগিব 11 পূৰণ যদি 6 কৰো 66 পাবা তোমালোকে 66 বৰ্গ মিটাৰ পাম তাৰ পিছত কি আছিল আমাক দিছিলে এই আলু কৰা এই গোটেই আয়তাকাৰ মাটিটোৰ কালি দিশটো কিমান আছিল 18 মিটাৰ তাৰ পিছত ইয়াৰ পৰা ইয়ালৈ কিমান কৈছে 6 মিটাৰ কৈছে গতিকে আমি আলু কৰা অংশটোৰ দিশ কিমান হ'ব আমি যদি 18 ৰ পৰা 6 টো বিয়োগ কৰি কিমান হৈ যাব 12 হৈ যাব তাৰ মানে ইয়াৰ পৰা ইয়ালৈ আমাৰ কিমান হৈ যাব 12 মিটাৰ হৈ যাব গতিকে আলু কৰা অংশটো আমি 12 মিটাৰ পালো দিশটো পালো এটা প্ৰস্থটো কিমান হ'ব চাম ইয়াৰ প্ৰস্থটো চাবলৈ হলে আমি কি কৰিব লাগিব এডোখৰ আছিল বেঙেনা কৰা অংশটো কিমান আছিল এই বেঙেনা কৰা অংশটো 9 মিটাৰ আছিল দীঘল আৰু এই গোটেইডাল আছিল বন্ধাকবি কৰা 11 মিটাৰ দীঘল আৰু মূলা কৰা 6 মিটাৰ দীঘল গতিকে ইয়াৰ পৰা ইয়ালে গোটেই আমি ইয়াৰ যদি প্ৰস্থটো চাওঁ কিমান হ'ব 11 আৰু 6 টো যোগ কৰিব লাগিব 11 আৰু 6 যোগ কৰিলে কিমান হ'ব 17 তাৰ মানে এই গোটেইডাল যিমান দীঘল ইয়াৰ পথাৰখনৰ ইয়াৰ প্ৰস্থটো ইয়াৰ পৰা একদম হেখলৈকে কিমান হ'ব 17 মিটাৰ হ'ব 17 মিটাৰ তাৰ পিছত এই বেঙেনা কৰা অংশই 9 মিটাৰ লৈ থৈছে ইয়াৰ পৰা ইয়ালৈ 9 মিটাৰ লৈ থৈছে লগতে এই গোটেইডাল হৈছে 17 মিটাৰ একদম যদি ইয়াৰ পৰা চাওঁ আমি 17 মিটাৰ হৈছে গতিকে এই মাজৰডোখৰ কিমান হ'ব মাজৰডোখৰ হ'বলৈ হলে 17 ৰ পৰা আমি 9 টো বিয়োগ কৰিব লাগিব 17 নগল থাকিল 8 গতিকে এই আলু কৰা অংশটোৰ প্ৰস্থ কিমান হ'ব 8 মিটাৰ গতিকে আমি যদি এতিয়া আলু কৰা অংকৰ প্ৰস্থ কিমান পালো আমি 8 ইয়াত দিশ পালো আমি 12 মিটাৰ আৰু প্ৰস্থ পাই গ'ল আমি 8 মিটাৰ আমি যদি পূৰণ কৰো 96 বৰ্গ মিটাৰ